আজি আমি আমাৰ যি আশুডুবি বিদ্যাপাৰা গাঁৱৰ পৰা আমি যুগ যুগ ধৰি ইয়াতে বসতি কৰি থকা হাজাৰ হাজাৰ পৰিয়ালে বসতি কৰি আছোঁ। আমাৰ কাষতে যি পাইকান সংৰক্ষিত বনা অঞ্চল, আজি সেই বনা অঞ্চলৰ অন্তৰ্ভুক্ত কৰি আমাৰ এই অঞ্চলটোত চৰকাৰে উচ্ছেদ অভিযান চলাবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ এই অঞ্চলটো সম্পৰ্কে আমি তথ্যভিত্তিক কিছু কথা ক'ব বিচাৰোঁ, যেটো আপোনালোকৰ জৰিয়তে বিভিন্নভাৱে চৰকাৰক আমি জ্ঞাত কৰাব খোজোঁ। আমাৰ এই অঞ্চলটো পূৰ্বৰ পৰাই পাইকান সংৰক্ষিত বনা অঞ্চলৰ অন্তৰ্ভুক্ত কোনো জমি নহয়। আপোনালোকে জানে বিজনী যি ৰাজ এষ্টেট আছিল, সেইটো সম্ভৱতঃ আমাৰ কোচ ৰজাৰ অধীনৰ আছিল আৰু তেখেতে বিজনী ৰাজ এষ্টেটৰ অধীনত আমাৰ বৃহৎ হাবৰাঘাট যি পৰগনা আছিল, সেই পৰগনাৰ অন্তৰ্ভুক্ত আমাৰ এই অঞ্চলসমূহ। সেয়া আমি তথ্যৰ ভিত্তিত কৈছোঁ। হাবৰাঘাট পৰগনা অন্তৰ্ভুক্ত বিজনী ৰাজ এষ্টেটে জৰীপ কৰা মতে 10/2/1958 চনৰ জৰীপী তথ্যমতে আমাৰ দাগ নং 227, বৰ্তমান 274, এই দাগৰ 282 বিঘা 3 কটা 17 লেচা মাটি তেতিয়াৰ পৰাই সেই 1958 চনৰ জৰীপ মতেই চৰকাৰী খাজ। আৰু এই অঞ্চলত বিজনী ৰাজ এষ্টেটে বহু প্ৰজাক তেখেতসকলে সেই সময়ত যি জমাবন্দী দলিল সেয়া প্ৰদান কৰিছিল। বৰ্তমান আমাৰ এই অঞ্চলত তেনেকুৱা 3জন ব্যক্তিৰ হাতত দলিল আছে। তেওঁলোকে সেই সময়ত ৰজাৰ অধীনত খাজনাও প্ৰদান কৰিছিল। এয়া হ'ল আমাৰ আনচাৰ আলী মুন্সি চাহাব, তেখেতৰ দেউতাকৰ নাম ইনায়াতুল্লাহ, আৰু এজন হ'ল ইজ্জত আলী, তেখেতৰ দেউতাকৰ নাম বুজুৰ আলী, আৰু এজন হ'ল আমাৰ হাফিজউদ্দিন আহমেদ, তেখেতৰ দেউতাকৰ নাম ৰজ মাহমুদ। আপোনালোকক এয়া দলিল দেখুৱাইছোঁ। এয়া হ'ল বিজনী ৰাজ এষ্টেটে প্ৰদান কৰা দলিলসমূহ। এই দলিলসমূহ তেখেতে 1964 চনত তেওঁলোকৰ প্ৰজাক প্ৰদান কৰিছিল। তেতিয়াৰ পৰা খাজনা দি আছিল। এতিয়া এই 3জন ব্যক্তিৰ নামত মুঠতে আনচাৰ আলী চাহাবৰ নামত 12 বিঘা জমি আছে আৰু দলিলত তেওঁৰ জমিৰ সম্পূৰ্ণ চৌহদ্দি লিখা আছে, চিৰণী লিখা আছে। আমাৰ হাফিজউদ্দিন আহমেদৰ 12 বিঘা 2 কটা আৰু ইজ্জত আলীৰ 10 বিঘা সম্পূৰ্ণকৈ চিটা কপিও লগত আছে। এনেকুৱা পৰ্যায়ৰ মাটি। আৰু আমাৰ এই অঞ্চলত কিছু মাটি এনেকুৱা আছে হয়তো তেতিয়াৰ পৰাই খাস। আমাৰ এই অঞ্চলৰ পৰা প্ৰথমে 1993 চনত আমাৰ গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা ঘৰে ঘৰে তেওঁলোকে ৰাজহ বিভাগৰ মাটি বুলি উচ্ছেদৰ নামত জাননী প্ৰেৰণ কৰিছিল। আৰু 93 চনৰ পৰাই আমাৰ এই অঞ্চলৰ ৰাইজে মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত আইনৰ আশ্ৰয় লৈছিল, আদালতৰ দ্বাৰস্থ হৈছিল। আমাক 2004 চনত মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন ৰায় প্ৰদান কৰিছিল। সেই ৰায় মতে আমাক পুনৰ সংস্থাপন নিদিয়াকৈ চৰকাৰে যাতে আমাক কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে তেনেকুৱা এখন ৰায় প্ৰদান কৰিছিল। আৰু সেই ৰায়ৰ কপি আমি গোৱালপাৰা জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ক দিছিলোঁ, কিন্তু কোনো ব্যৱস্থা তেখেতে কৰি দিয়া নাই। আমাৰ এই অঞ্চলত আৰু কেইবাটাও দাগৰ মাটি আছে। 253 যিটো দাগৰ মাটি, এই দাগৰ মাটিৰ পৰা আমাৰ এইটো অঞ্চলত আমাৰ বিদ্যাপাৰা যিটো প্ৰাথমিক বিদ্যালয় 1978ত এষ্টাব্লিছ কৰা হৈছিল, এই অঞ্চলৰ ৰাইজে কৰিছিল। আৰু 1985ত মাননীয় উপায়ুক্ত মহোদয়ে 5 বিঘা মাটি আমাৰ যি বিদ্যাপাৰা প্ৰাথমিক বিদ্যালয় তাৰ নামত যেটো এলটমেণ্ট দিছে, সেই এলটমেণ্ট পত্ৰত তেখেতে উল্লেখ কৰিছে যে এইটো ৰেভিনিউ মাটি হয়। শেষত 1983 চনত আকৌ আমাৰ এই অঞ্চলত ME মাদ্ৰাছা এখন স্থাপন কৰা হৈছিল। ME মাদ্ৰাছাখনৰ কাৰণে 1990 চনত আকৌ উপায়ুক্ত মহোদয়ে মাটি এলটমেণ্ট দিছে। তাৰ পৰৱৰ্তীকালত আমি এই অঞ্চলত 1986 চনৰ পৰা প্ৰায় ঘৰে ঘৰে মাটি আজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, তাতে আমি
মাটিৰ খাজনা আদায় দি আহিছোঁ 2014 চনলৈকে মাজে মাজে ৰেভিনিউ বিভাগৰ কি আইন নাজানো মাজে মাজে হয়তো বন্ধ কৰিছিল আকৌ মাজে মাজে লৈছে খাজনাবিলাক এনেকৈ লৈছে বৰ্তমানে আমাৰ এই যেটো যোৱা 2022ত মিছন বসুন্ধৰা 2 অসম চৰকাৰে তাৰ অধীনত মাটি পট্টা প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই মিছন বসুন্ধৰা 2তো আমাৰ এই অঞ্চলৰ বহুতৰে নাম উল্লেখ আছিল দাগনং সহ আমি আবেদন কৰিছিলোঁ কিন্তু আমাক মাটিবিলাক দিয়া নাই পট্টা আৰু এইটো আপোনালোকে জানেই আমাক এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তি বুলি কৈ অসমত আজি ক'বলৈ বাধ্য হৈছোঁ অসমত পট্টা দিয়া নাই আমাৰ সম্প্ৰদায়টো হয়তো সেই সূত্ৰে দিয়া নাই আমাক তাত লিখিছে যে কিছুমান আমি ৰিজেকশ্যনত চাইছোঁ এপ্লিকেণ্ট ইজ নট ইণ্ডিজিনিয়াছ পিপুল এনেকুৱা লিখিছে আমাৰ 51 চনৰ NRC আছে 2015 চনত যি NRCৰ আপডেট হ'ল সেয়া মাননীয় সুপ্ৰিম কোৰ্টৰ নেতৃত্বত তত্ত্বাৱধানত হৈছে তাত আমাৰ নাম স্পষ্টকৈ আছে আমি NRC খিলঞ্জীয়া হ'বলৈ হ'লে আমাৰ এই মানুহখিনিক কি লাগিব চৰকাৰে আজিলৈকে খিলঞ্জীয়াৰ কোনো ডেফিনেশ্যন দিব পৰা নাই আমি জনামতে খিলঞ্জীয়া হ'লে কি বিচাৰে নাজানো 51 চনৰ NRC থকাৰ পিছতো আমি খিলঞ্জীয়া নহয় বুলি কৈ আমাক আমাৰ আবেদনসমূহ নাকচ কৰিলে এয়া আপোনালোকৰ জৰিয়তে চৰকাৰক জনাব বিচাৰিছোঁ আৰু যোৱা অক্টোবৰ মাহত ছেপ্টেম্বৰ মাহত আমি আমাৰ এই অঞ্চলত মাটিৰ তথ্যখিনি বিচাৰি RTI কৰিছিলোঁ জিলা আয়ুক্ত মহোদয়ৰ কাৰ্যালয়ত RTI তেখেতে আমাৰ এই অঞ্চলৰ মাটিখিনি এই অঞ্চলৰ মাটিখিনি তেখেতে লিখিছে এনেকৈ মই আব্দুল বাৰিকে RTI কৰিছিলোঁ উপৰোক্ত বিষয় মৰ্মে তথ্য বিচৰা আইন 2005 অনুসৰি আপুনি বিচৰা তথ্যসমূহ দফামতে ভূমি লক্ষ্যে সহায়কৰ প্ৰতিবেদন মৰ্মে তলত উল্লেখ কৰা হ'ল মাটিয়া ৰাজচক্ৰৰ অন্তৰ্গত আশুডুবি ৰাজগাঁৱৰ জতাকৰণী দাগ নং 261 দাগৰ 6 বিঘা 3 কটা 5 লেচা শালিতলি চিৰণীৰ চৰকাৰী জমি হয় দাগ নং 253 379 বিঘা 2 কটা 19 লেচা চিৰণী নাই চিৰণীৰ চৰকাৰী জমি চিটাত চালনী হিচাপে উল্লেখ আছে দাগ নং 274 মুঠ মাটিকালি 282 বিঘা 3 কটা 17 লেচা চিৰণী নাই চিৰণীৰ চৰকাৰী জমি চিটাত চালনী হিচাপে উল্লেখ আছে দাগ নং 222 1 বিঘা 2 কটা 10 লেচা 34 নং মেয়াদী পট্টাৰ অন্তৰ্ভুক্ত শালিতলি চিৰণীৰ জমি হয় উপৰোক্ত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নোটিফিকেশ্যন এই কাৰ্যালয়ত নাই আপোনাৰ জ্ঞাত অৰ্থে প্ৰেৰণ কৰা হ'ল আমাৰ সাৰ্কল অফিচাৰ মহোদয় চিলমোহৰ মাৰি এই আমাৰ তথ্য জনা আইনৰ অধিকাৰত এইখিনি তথ্য আমাক দিছে আজি সেইসকল ব্যক্তিৰ নেতৃত্বত বন বিভাগে এই মাটিখিনি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত বুলি কৈ আমাক অন্যায়ভাৱে উচ্ছেদ কৰিব বিচাৰিছে আমি ইয়াৰ প্ৰতিবাদ জনালোঁ চৰকাৰৰ ওচৰত আপোনালোকৰ জৰিয়তে এয়া আমাৰ যেটো প্ৰাথমিক বিদ্যালয়ৰ DC মহোদয় দিয়া এইখন হ'ল আমাৰ এলটমেণ্ট পত্ৰ আপোনালোকক আৰু কিছু বস্তু দেখাই আছোঁ আমাৰ যি অঞ্চল এই অঞ্চলত এই মেপবিলাক আমি বনোৱা নাই আমাৰ যেটো অনলাইন চিধা কপিত ভূ নক্সাত সাৰ্চ কৰিলে মেপবিলাক ওলায় তাতে আমাৰ আশুডুবি ৰেভিনিউ ভিলেজৰ যিখিনি মেপ আমাৰ এই মাটিখিনি ৰেভিনিউ ভিলেজৰ মেপৰ অন্তৰ্ভুক্ত হোৱা মাটি আজি তেখেতসকলে পাইকানৰ সংৰক্ষিত বনাঞ্চলত গতাই দি আছে তাৰপিছত অনলাইন যেটো আমাৰ জমাবন্দী কপি ওলায় তাত আমাৰ এই অঞ্চলৰ মাটিসমূহ দাগ নম্বৰ দিয়া আছে এই মাটিসমূহ তাত কিন্তু আমাৰ যেটো RTI তথ্য দিছে যে চিটা কপিত চালনী লিখা আছে এই মাটিত
অনলাইন যি জমাবন্দী তাত কিন্তু কোনো সালনিৰ তথ্য নাই, তাত সম্পূৰ্ণ চৰকাৰী মাটি বুলি উল্লেখ আছে। এতিয়া মূল কথাটো আকৌ অলপ আমি ক'ব লাগিব। যোৱা ছেপ্টেম্বৰ 2024 আমাৰ এই অঞ্চলত বন বিভাগে পাইকান সংৰক্ষিত বনাঞ্চলৰ নামত আগতে আমাক উচ্ছেদৰ জাননী দিছিল। তেতিয়া আমি বিভিন্নভাৱে তেওঁলোকক আমাৰ তথ্য পাতিসমূহ দিয়াৰ পিছত আমাৰ হাইকোৰ্টৰ এটা অৰ্ডাৰ আছিল, তাত জইণ্ট ভেৰিফিকেশ্যন কৰিব লাগে। সেইমতে আমাৰ ৰাজহ বিভাগ আৰু বন বিভাগে ইয়াত জইণ্ট ভেৰিফিকেশ্যন আৰম্ভ কৰিলে। কিন্তু জইণ্ট ভেৰিফিকেশ্যন এনেকৈ কৰিলে, তেওঁলোকে কেৱল গাড়ীৰে আহি এনেকৈ গৈ অফিচত গৈ বহি জইণ্ট ভেৰিফিকেশ্যন আমাৰ ৰেভিনিউ, তেতিয়া আমাৰ বাইদেউ আছিল চাৰ্কেল অফিচাৰটো, তেখেতে চহী কৰিলে। আৰু আমাৰ এই অঞ্চলত বন বিভাগে যি KML বা GPS পদ্ধতিত যেনেকৈ আমাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ বাউণ্ডাৰী তেওঁলোকে চিনাক্তকৰণ কৰিবলৈ আহিলে, সেইটো তেওঁলোকৰ KML বা GPS 4বাৰমান তেওঁলোকে পৰিৱৰ্তন কৰে। এবাৰ আমাৰ অঞ্চলৰ বহু ঠাই এৰি এইখিনিহে কৰে, আকৌ এবাৰ সেইখিনি তেওঁলোকে লৈ লয়, আকৌ ক'তবা এৰে, আকৌ সেইখিনি তেওঁলোকে ফৰেষ্ট বুলি দাবী কৰে। এনেকৈ 4বাৰমান তাৰ তথ্য আমি এই মাৰ্কবিলাক তেওঁলোকে এটা হালধীয়া, এটা ৰঙা ৰঙৰ, এটা আছে আৰু এটা আছিল এনেকুৱা KLM জৰিয়তে এনেকৈ তেওঁলোকে জৰীপ চলাইছে। আৰু যিদিনাখন আমাৰ কৃষ্ণাই ৰেঞ্জ অফিচত জইণ্ট ভেৰিফিকেশ্যন কাম সম্পূৰ্ণ হ'ল, আমি তেখেতসকলক কিছু যুক্তি আগবঢ়াইছিলোঁ যে আপোনালোকে আমাৰ এই অঞ্চলটো পাইকান সংৰক্ষিত বনাঞ্চলৰ গৈ আছে, আপোনালোকে যদি এই আগৰ যিটো পদ্ধতি বন বিভাগৰ কিছু সীমা থাকিব লাগে, পিলাৰ থাকিব লাগে, আপোনালোকে কম্পাছৰ জৰিয়তে এইটো সম্পূৰ্ণ কৰক, আমাৰ কোনো আপত্তি নাথাকিব, আপোনালোকে পিলাৰ টু পিলাৰ যাব লাগে। আমাৰ এইটো দাবী আছিল। বিভিন্ন তথ্যৰ ভিত্তিত কিছু কথা কোৱাত শেষত আমাৰ ৰেভিনিউ চাৰ্কেলৰ বাইদেৱে এটা কথাই ক'লে, আমি ষ্টেট চিফ ছেক্ৰেটাৰীৰ অৰ্ডাৰ মতে ৰেভিনিউ মাটিখিনি আমি বন বিভাগক দি আছোঁ। ইয়াৰ পিছত আমি তেখেতক আমাৰ ফালৰ পৰা একো কোৱা নাই। এতিয়া আমাৰ মাটিখিনিৰ বিশেষকৈ ইমানেই তথ্য, আপোনালোকে নিশ্চয় চৰকাৰক বিভিন্নভাৱে এইখিনি জ্ঞাত কৰাব। সেই আশাৰে আপোনালোকক আমি কথাখিনি, আমাৰ আবেদনখিনি জনালোঁ। সদশেষত এই অঞ্চলবাসী ৰাইজৰ হৈ আমি এইখিনি চৰকাৰৰ ওচৰত আবেদন ৰাখিব বিচাৰিছোঁ। যিহেতু মাটিখিনিৰ এতিয়ালৈকে আমি মালিক হ'ব পৰা নাই, খাছ হ'লেও চৰকাৰ মালিক, যদি আমাক চৰকাৰে এনেকৈ চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰে, তেতিয়াহ'লে যাতে আমাক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দি উচ্ছেদ কৰে। এইখিনি চৰকাৰৰ ওচৰত আমাৰ এই অঞ্চলৰ সমূহ ৰাইজৰ দাবী। আজি আমাৰ এই অঞ্চলৰ ৰাইজ বন বিভাগ বা প্ৰশাসনৰ যি কুচকাৱাজ দিনত 2বাৰ বা 3বাৰকৈ আহি আমাৰ অঞ্চলত মাইকিং কৰি তেওঁলোকে এনেকুৱা দল বলে আহে, একেবাৰে হাতিয়াৰ পত্ৰ লৈ একেবাৰে 60-70জনকৈ গাঁৱৰ চুকে কোণে দিনত 2বাৰকৈ ঘূৰি আছে। আমাৰ সাধাৰণ সহজ সৰল মানুহখিনি আজি চৰকাৰৰ যি কাৰ্যকলাপ এইখন অসমত চলিছে, আমাৰ মানুহখিনি ভীতিগ্ৰস্ত হৈছে, শংকিত হৈছে। হয়তো আমাৰ শেষ সম্বল থকা ঘৰখিনিও কিজানি নোহোৱা হ'ব। সেয়ে হয়তো বহুতেই প্ৰয়োজনীয় কিছু বস্তু ইয়াৰ পৰা হয়তো আত্মীয় স্বজনৰ ঘৰত নাইবা ক'তবা অলপ থৈ আছে। কিন্তু আচল কথাটো এইটো নহয় যে এই অঞ্চলৰ মানুহখিনিৰ আন কোনোবা ঠাইত তেওঁলোকৰ মাটি আছে বা যাবলৈ ঠাই আছে, তেনেকুৱা নহয়। ঠিক আছে, আমি মানিছোঁ ইয়াত বসতি কৰাৰ পিছত কোনোবাই হয়তো উপাৰ্জনেৰে ক'তবা আধা বিঘা 1 বিঘা মাটি কিনিব পাৰিছে, সেই মানুহখিনিৰ কথাটো বেলেগ। চৰকাৰে আমাৰ এই অঞ্চলৰ জনগণৰ নাগৰিকত্বৰ প্ৰমাণৰ ভিত্তিত আমি যদি ভাৰতীয় নাগৰিক হওঁ, প্ৰকৃত নাগৰিক হওঁ, তেতিয়াহ'লে যেন চৰকাৰে আমাক উচ্ছেদ কৰাৰ আগতে আমাক যাতে পুনৰ সংস্থাপনৰ সুব্যৱস্থা কৰি উচ্ছেদ কৰে, এয়া সমূহ ৰাইজৰ ফালৰ পৰা আন্তৰিক দাবী জনাইছোঁ আমাৰ চৰকাৰৰ ওচৰত। সেয়া
আমাৰ সাংবিধানিক নাগৰিকৰ মৌলিক অধিকাৰ খাদ্য বস্ত্ৰ আৰু বাসস্থান সেয়া চৰকাৰেও জানে সেইখিনি আমি ক'লেও চৰকাৰৰ কল্যাণকামী ৰাষ্ট্ৰ এখনৰ বহুত দায়িত্ব থাকে সেইখিনি নিশ্চয় চৰকাৰে কৰিব লাগিছিল কিন্তু জনগণে বহু দাবী উত্থাপন কৰিও সেইখিনি ন্যূনতম সুবিধাখিনি সংবিধানে প্ৰদান কৰা সুবিধাখিনিৰ পৰা জনগণ বহু ঠাইতেই বঞ্চিত হৈ আছে নাজানো আমাৰ ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ব্যৱস্থা ল'ব এইখিনিকে কৈ আপোনালোকক ধন্যবাদ জনাই আমাৰ অঞ্চলৰ সমূহ ৰাইজৰ চমু আবেদন সামৰিছোঁ জৰিয়তে চৰকাৰক মই এটা আবেদন কৰিব বিচাৰিছোঁ আমাৰ ৰাইজৰ হৈ অঞ্চলৰ ৰাইজৰ হৈ যে প্ৰথমতে আমাৰ পুনৰ সংস্থাপন আগত কোৱাৰ দৰে পুনৰ সংস্থাপন নিদিয়াকৈ আমাক যাতে উচ্ছেদ নকৰে দ্বিতীয়তে আমাক যিটো এই অঞ্চলৰ ভিতৰত যিটো মানে চৰকাৰী সিদ্ধান্ত লৈছে আমাৰ অঞ্চলৰ ভিতৰত এনেকুৱা কিছুমান মানুহ বহুত মানুহ আছে ইহঁতৰ বিছনাগত অৱস্থাতে আছে না ইহঁতৰ ওচৰত খোৱা পানীৰ ব্যৱস্থা আছে না ইহঁতৰ ওচৰত কোনো মানুহ যায় মানে প্ৰত্যেকে নিজৰ নিজৰ ব্যৱস্থাপনাৰ কাৰণে চেষ্টা কৰি আছে সেই মানুহখিনিৰ ওচৰত যে কোনোবা মানুহ যাব ইহঁতক উঠাই বেলেগ ঠাইত লৈ যাব বা তেনেকুৱা ধৰণৰ অচল অৱস্থা কিছুমানৰ পেৰালাইজ অৱস্থাত আছে কিছুমান বৃদ্ধ অৱস্থাত আছে সিহঁতৰ ল'ৰা থাকিলেও ক'ৰবাত যায় মানে আছে সমাজৰ কিছুমান মানুহৰ নেতৃত্বত এইবিলাক কামুৰি আছে গতিকে এই মানুহখিনিৰ অৱস্থাৰ ফালেও দেখিব লাগিব দ্বিতীয়তে এই মানুহখিনি মানে অঞ্চলৰ মানুহ মেক্সিমাম মানুহ একেবাৰে দুখীয়া ইহঁতৰ নাই বুলি কোনো ঠাইত কোনো তেনেকুৱা ঠাই নাই এই মানুহখিনি আচলতে ওচৰৰে আমাৰ ব্ৰহ্মপুত্ৰৰ যিবিলাক গৰাখহনীয়া সেই অঞ্চলৰে মানুহ ইহঁতৰ ভূমিহীন মানুহ ইহঁতৰ আচলতে সিফালৰ পৰা গৰাখহনীয়া হৈ এই ঠাইবিলাকত যদিও চৰকাৰী মাটি তথাপি ইহঁতৰ বাধ্য হৈ থাকিব লগা হৈছে গতিকে এই ক্ষেত্ৰত মই চৰকাৰক আবেদন জনাইছোঁ চৰকাৰে যাতে আপোনালোকৰ সিদ্ধান্ত লৈছে সেইটো আমি বিপৰীতভাৱে আমি কোনো ধৰণৰ কৰিব বিচৰা নাই কিন্তু আপোনালোকৰ ওচৰত আমি চৰকাৰৰ ওচৰত আমি এনেকৈ আপোনালোকৰ জৰিয়তে আবেদন কৰিব বিচাৰিছোঁ যে এই গৰীব মানুহবিলাক গৰাখহনীয়া মানুহখিনিক যাতে পুনৰ সংস্থাপন দি আমাৰ এই অঞ্চলত মানে কি কৰে উচ্ছেদৰ কাম কৰে আৰু আমাৰ এই অঞ্চলৰ যিবিলাক মানুহ মানে এনেকুৱা অৱস্থাতে সিহঁতৰ সুব্যৱস্থা কৰি দিয়ে তাৰপিছতো আমাৰ এই মাটিখিনিৰ যিটো অৱস্থা আগতে কৈ গৈছে সেই মাটিখিনি আমাৰ কেতিয়াও পাইকান সংৰক্ষিত বনাঞ্চলৰ নহয় এইটো আমাৰ স্পষ্টভাৱে জোৰভাৱে আমি বহু ডাঠ কৰি ক'ব পাৰিম কোনো ভাৰতীয় কোনো তথ্য আমাৰ চৰকাৰীভাৱে দেখাব নোৱাৰিব আৰু যিবিলাক তথ্য আমাৰ হাতত মানে মজুত আছে ইয়াতকৈ বেছি তথ্য চৰকাৰী কোনো অভিযোগ নাই বুলি মই স্পষ্টভাৱে মানে ক'ব পাৰোঁ গতিকে মই তাৰপিছতো চৰকাৰে যদি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ বিপৰীত আমি তেনেকৈ ক'ব বিচৰা নাই আমাৰ অনুৰোধ আমাৰ ৰিকুৱেষ্ট যে এই অঞ্চলৰ মানুহখিনিক মানৱতাৰ চকুত নেদেখা কৰি আমাৰ মানৱতাৰ দৃষ্টিত যাতে আমাৰ এই অঞ্চলৰ ফালে অলপ লক্ষ্য কৰে দেখে এই গৰীব দুখীয়া মানুহখিনিক যাতে সকাহ দিয়াৰ কাৰণে চেষ্টা কৰে